এই মুহূৰ্তত অসম ৰিপৰ্টৰ দৰ্শকসকলক দিবলৈ লৈছে এক বিগ ব্ৰেকিং নিউজ। ঐতিহাসিক ৰমণীয়ালী অনিৰ্দিষ্টকাললৈ পথ অৱৰোধ। নাজিৰাৰ ঐতিহাসিক ৰমণীয়ালীৰ যাতায়াতত ৰাইজে ভুগিছে জমৰ যাতনা। নাজিৰা মহকুমাৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী শিমলুগুৰি বাংলাদেশ সংযোগী ঐতিহাসিক ৰমণীয়ালী বিগত 3 বছৰে BROA নিৰ্মাণ কৰিব পৰা নাই 12 কিলোমিটাৰ পথ। ৰাস্তাটোৰ সম্প্ৰতি চৰকাৰী মীনপাম সদৃশ গাঁত সৃষ্টি হৈ যাতায়াতৰ ক্ষেত্ৰত জনগণে জমৰ যাতনা ভোগ কৰি আহিছে। শৈলনগৰী বিহুবাৰৰ শিলৰ কুৱেৰীৰ পৰা শিল খনন কৰি বছৰি কোটি কোটি টকাৰ ৰাজহ আহৰণ কৰি অহাৰ পিছতো চৰকাৰী বিভাগীয় কৰ্তৃপক্ষৰ জৰাজীৰ্ণ পথটো পুনৰ নিৰ্মাণৰ বাবে চকু মেলি চাবলৈ আহৰি পোৱা নাই। ভুক্তভোগী জনগণে পথটো নিৰ্মাণৰ দাবীত সঘনাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে যদিও চৰকাৰী কৰ্তৃপক্ষৰ চকু মেল খুৱাব পৰা নাই। পথটোৱেদি সৰবৰাহ কৰা শিল ব্যৱসায়ৰ পৰা কোটি কোটি টকা ৰাজহ পোৱাৰ পিছতো ঠায়ে ঠায়ে মীনপাম সদৃশ পথটো নিৰ্মাণ কৰিবলৈ কোনো আঁচনি লোৱা পৰিলক্ষিত হোৱা নাই। নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ ৰিপৰ্ট, অসম ৰিপৰ্ট। বিগত সময়ছোৱাত আমি প্ৰত্যেক বছৰে আপোনালোকক এই ধৰণে প্ৰতিবাদ কৰা দেখা যায়। তো কিয় এই ধৰণে আপোনালোকে প্ৰত্যেক বছৰে প্ৰতিবাদ কৰিবলগীয়া হৈছে? চাওক, আজি বহু দিনৰ পৰাই এই ৰমণীয়ালীটো ঐতিহাসিক ৰমণীয়ালীটো বৰ্ডাৰ ৰুটছে বনাই আছে। বনোৱাত আমি খুব ভাল পাইছোঁ আৰু আমাৰ জনসাধাৰণৰ বাবে ৰাস্তাটো বনাই দিয়াটো চবতকৈ ভাল খবৰ আমাৰ যে ৰাস্তাটো বনাই দিব। কিন্তু বৰ্ডাৰ ৰুটছে দিনক দিনে যি হিচাপে কাম কৰি আহিছে, আজি অলপ দিনৰ আগতো আমি থানাৰ সন্মুখতো গাত হৈ পৰিল। যোৱা বছৰ আমি বহুত প্ৰতিবাদ কৰিব লগা হ'ল। দিনে নিশাই তাত আমি মহিলা সংগঠন তথা আমি স্থানীয় সচেতন মহল আমি তাত একত্ৰিত হৈ তাত আমি প্ৰতিবাদ কৰি পেলাই অৱশেষত প্ৰতিবাদ কৰাৰ কাৰণেহে আমাক BROA অকণমান পাত্তা দি তাত মানুহ চলিব পৰা কৰি দিলে। আৰু এতিয়া আমি যথেষ্ট কেইবাবাৰো ইয়াৰ আগতে কেইবাবাৰো এনেদৰে এই কাৰ্যসূচীটো আমি হাতত ল'বলগীয়া হৈছে। মানে পথ বন্ধৰ দৰে কাৰ্যসূচী হাতত লোৱাটো মুঠেই গ্ৰহণযোগ্য বুলি আমি নাভাবোঁ। কেলৈ আমাৰো অসুবিধা হয়। কোন দুৰ্বলতা বুলি ভাবে? এইটোতো আমি প্ৰধানকৈ আমি প্ৰশাসনক ক'ম। প্ৰশাসনেও যদি ইয়াত ভালকৈ ষ্ট্ৰিক্ট থাকিলেহেঁতেন, প্ৰশাসনে যদি ইয়াত এটা ভাল এটা ষ্টেপ ল'লেহেঁতেন, জনসাধাৰণৰ কাৰণে চিন্তা কৰিলেহেঁতেন, কণ শিশুৰ কাৰণে চিন্তা কৰিলেহেঁতেন, ছাত্ৰ ছাত্ৰীৰ কাৰণে যদি চিন্তা কৰিলেহেঁতেন, তেতিয়াহ'লে আজি এইটো অৱস্থা গ্ৰীপে কৰিব নোৱাৰে। গতিকে গ্ৰীপে যিটো কৰিছে মই মতালিভাৱে আজি অলপ দিনৰ আগত ইয়াত পূৰা ৰ'দ হৈছে, কোনো বৰষুণৰ কোনো কথা নাই, পানী জমা হোৱাৰ কথা নাই। তেতিয়া আমি গ্ৰীপক বাৰম্বাৰ ইয়াত অনুৰোধ কৰা হৈছে যে ৰ'দ দি থাকোঁতে আপোনালোকে এই পানীৰ সমস্যাটো কিবা এটা সমাধান কৰি দিয়ক। যিহেতু ইয়াত স্কুলৰ ল'ৰা ছোৱালী অহা যোৱা কৰে, ইয়াত দুখনকৈ বিদ্যালয় আছে, অহা যোৱা কৰে। আৰু তাতোতকৈ ডাঙৰ কথা হ'ল যে স্লেববিলাক উন্মুক্ত হৈ আছে। উন্মুক্ত স্লেবত কণ শিশু এটা দুটাই নহয়, বিহুপুৰ অঞ্চলত কিজানি বিচাৰিলে 10-15টা শিশু পৰি আঘাতপ্ৰাপ্ত হৈছে। গতিকে ইয়াৰ বাবেও তেওঁলোকে কোনো ষ্টেপ লোৱা নাই, গতিকে গাফিলতি হিচাপে কাম কৰি গৈছে। যাৰ বাবে আমি অৱশেষত আমি স্থানীয় সচেতন তথা ৰাইজে আমি এইটোৱেই সিদ্ধান্ত লৈছোঁ যে অনিৰ্দিষ্ট কাললৈকে এই ৰাস্তা চোৱা যেতিয়ালৈকে এটা গ্ৰহণযোগ্য পদক্ষেপ নহয় তেতিয়ালৈকে ৰাস্তাটো বন্ধ হৈ যাব।